আজি বন্ধৰ দিন, তথাপিও মই ৰন্ধা-বঢ়াৰ বাহিৰে বৰ বিশেষ একো কাম কৰা নাই, কাৰণ গাটো বৰ বেছি ভাল নহয়। আবেলি ভাবিলোঁ গছবোৰৰ সৈতে কিছু সময় পাৰ কৰোঁ। এই যে মাধৱীলতাজোপা দেখিছে, ইমান লহপহকৈ বাঢ়ি গৈছে। যোৱাবাৰ ফুল ফুলি শেষ হোৱাৰ পিছত কাটি দিয়া হৈছিল। এইবাৰ ইমান ডাঙৰ হৈছে গছডাল। প্ৰতিটো ডালৰে আগত ধুনীয়াকৈ কলি আহিছে। গোটেই কলিবোৰ এতিয়ালৈকে ফুলা নাই, দুই এটাকৈ ফুলি আছে। কেইদিনমানৰ ভিতৰতে হয়তো চাগে ফুলেৰে ভৰি পৰিব। ইমান ধুনীয়া গোন্ধ। আৰু এইজোপা শেৱালিও ফুল ফুলাৰ পিছত কাটি দিয়া হৈছিল। আকৌ চাগে অক্টোবৰলৈ ধুনীয়াকৈ ফুলিব। ফুলবোৰে মনটো সতেজ কৰি তোলে। আজি ভাবিলোঁ জবা ফুল কেইটামান ছিঙি ঘৰতে সজাই দিওঁ, কাৰণ জবা ফুল ৰাতিলৈকে এনেও মৰহি যাব। আজি নিজৰ মন ভাল লগাৰ কাৰণে মই ভাবিলোঁ কেইপাহমান ফুল ছিঙি লৈ যাওঁ। বৰ বেছি নহয়, মই 4 পাহমান ফুল ছিঙিলোঁ। আৰু এই ফুলবোৰ ধুনীয়া এখন ফুলদানিত এনেকৈ সজাই দিলোঁ। ফুলবোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।